ড্ৰাইভাৰ হ'বলৈ, কোনোবাৰ পিয়ন হ'বলৈ, কোনোবাৰ চকীদাৰ হ'বলৈ আহিব নেকি কওক? যদি APSCৰ নিচিনা পৰীক্ষা দিবই লাগে তেতিয়াহ'লে ডেফিনেটলি তেওঁলোকে APSC পৰীক্ষাই দিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীজনে মুখত যি আহে তাকে কৈ দিয়ে। এই মুখ্যমন্ত্ৰীজনে এদিনৰ ভিতৰতে আইন এখন বনাই এদিনৰ ভিতৰতে আইন এখন নষ্টও কৰি পেলায়। আমাৰ কটন কলেজখন ধ্বংস কৰি পেলালে অসমৰ মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয় কৰি। কটন কলেজ এখন ঐতিহাসিক কলেজ, ইমান ধুনীয়াকৈ চলি আছিলে, উত্তৰ পূৰ্বাঞ্চলৰ নাম্বাৰ 1 কলেজ আছিলে। সেই কলেজখন এক ৰাতিৰ ভিতৰত তেওঁ নিজৰ ইচ্ছামতে কটন ইউনিভাৰ্চিটি কৰিলে, কাৰো লগত আলোচনা নকৰিলে, এনেকুৱা এখন আইন বনালে, সেই আইনখনে গোটেই ইউনিভাৰ্চিটিখন ধ্বংস কৰি পেলালে। আৰু এতিয়ালৈকে কিজানি কটন ইউনিভাৰ্চিটি এখন 10 বাৰমান সংশোধন কৰিলে, তাৰ পাছতো কটন ইউনিভাৰ্চিটি ভাল হোৱা নাই, সেইখন নষ্টই কৰি পেলালে। এক ৰাতিৰ ভিতৰতে ভাবে, এক ৰাতিৰ ভিতৰতে কাম কৰে, এক ৰাতিৰ ভিতৰতে মানুহক গুলিয়াই মাৰে, এক ৰাতিৰ ভিতৰতে আকৌ বেলেগ এটা কথা কৈ দিয়ে। এতিয়াও অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া কৈ থকা আমি শুনিছোঁ যে মই যদিও কৈছিলোঁ যে APSC পৰীক্ষাৰ নিচিনাকৈ ADRA পৰীক্ষাটো পাতিম, 3য় শ্ৰেণী আৰু 4ৰ্থ শ্ৰেণীৰ চাকৰিৰ কাৰণে পৰীক্ষাটো পাতিম, কিন্তু ৰাইজৰ পৰা এতিয়া প্ৰতিবাদ আহিছে, গতিকে মই পুনৰ বিবেচনা কৰিম বুলি কৈছে। তেওঁ এনেকৈ ফটককৈ এজন মুখ্যমন্ত্ৰীৰ চকীখন এনেকুৱা ধৰণৰ মানে উৰুলুৰ পিঙা মানুহৰ কাৰণে নহয়, এনেকুৱা ধৰণৰ পাতল মানুহৰ কাৰণে মুখ্যমন্ত্ৰীৰ চকীখন নহয়। মুখ্যমন্ত্ৰীৰ পদটো হ'ল এটা সাংবিধানিক পদ, আৰু তেওঁ যেতিয়া কথা কয় তেওঁ ভাবি চিন্তি গহীন গম্ভীৰকৈ কথা বৰ্তা পাতি সকলো দিশ চাই, ভাল বেয়া পজিটিভ নিগেটিভ সকলো চাই সমাজত তাৰ কি প্ৰভাৱ পৰিব তাৰ ওপৰত সম্পূৰ্ণৰূপে বিবেচনা কৰিহে সিদ্ধান্ত ল'ব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰ চলোৱাৰ নিচিনাকৈ, ৰজা মহাৰজাই আগৰ নিচিনা সামন্ত যুগত ৰাজ্য চলোৱাৰ নিচিনাকৈ এক ৰাতিৰ ভিতৰতে তেওঁ মন্ত্ৰীমণ্ডলক কিবা এটা কৈ দিয়ে, আৰু মন্ত্ৰীমণ্ডলৰ গোটেই মানুহকেইটা খালি হয় হুজুৰ। গতিকে এক ৰাতিৰ ভিতৰতে আইন বদলাই দিয়ে, আৰু এক ৰাতিৰ ভিতৰতে ছিষ্টেম বদলাই দিয়ে, এক ৰাতিৰ ভিতৰতে মানুহক গুলিয়াই মাৰি দিয়ে, এক ৰাতিৰ ভিতৰতে যিকোনো কাম কৰি দিয়ে। গতিকে এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে ADRA পৰীক্ষা হৈ থাকিবলৈ দিয়ক। 3য় শ্ৰেণী আৰু 4ৰ্থ শ্ৰেণীৰ যিটো চাকৰিৰ পৰীক্ষা সেইটো এতিয়াৰ নিচিনাকৈ থাকিবলৈ দিয়ক। APSCৰ নিচিনা পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি জটিল কৰি আপোনাৰ নিজৰ মানে বিৰাট কিবা এটা কৰিছোঁ বুলি দেখুৱাৰ কোনো প্ৰয়োজন নাই। নোহোৱা কাম এটা কৰি লৈ এতিয়ালৈকে 1 লাখ চাকৰি দিম বুলি কৈছিলে, দিলেনে? 1 লাখ চাকৰি দিব পাৰিলেনে? তো 1 লাখ চাকৰি দিব নোৱাৰিলে, তাৰ হিচাপটো আমি বিচাৰি আছোঁ যে 1 লাখ ল'ৰাক যে তোমালোকে ল'ৰা ছোৱালীক যে চাকৰি দিলে তাৰ তালিকাখন দিয়াচোন। সেই তালিকা তেওঁ দিব নোৱাৰে, কিন্তু আজি কৈ বোলে পৰীক্ষা এনেকৈ পাতিম, কাইলৈ কৈ বোলে পৰীক্ষা এনেকৈ পাতিম। এতিয়া যে কৈ আছে যে 9000 পোষ্টত চাকৰি দিম, কেলৈ কৈ আছে জানে নাই? অহা আগষ্ট মাহত আমাৰ এইবাৰ বৰ্ষাকালীন অধিৱেশন আছে অসম বিধানসভাৰ। জানে যে অখিল গগৈ এইবাৰ আকৌ বৰ্ষাকালীন অধিৱেশনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ধুই পেলাব, ভয় খাইছে। সেইকাৰণে তেওঁ আকৌ 9000 পদত আকৌ চাকৰি দিম বুলি কৈছে, আৰু সেইটোক দীঘলীয়া কৰিবৰ কাৰণে, সেইটো যাতে দীঘলীয়া হৈ যায় তাৰ কাৰণে কৈছে যে চাকৰিটো দিম, কিন্তু এতিয়া পৰীক্ষাটো ADRA নকৰে, এতিয়া পৰীক্ষাটো APSCয়ে কৰিব। এইটো দীঘলীয়া কৰি চাকৰিটোও দিব নোৱাৰে, আৰু বস্তুটো এনেকৈ মানে দীঘলীয়া কৰি তেওঁ লেণ্ডি কৰি যাতে কামটো নাপায়, চাকৰি যাতে নাপায় তাৰ ব্যৱস্থা কৰিব খুজিছে। গতিকে চৰকাৰক সকীয়াই দিছোঁ, চৰকাৰে হঠকাৰী কাম বাদ দিয়ক, হিটলাৰৰ নিচিনাকৈ কাম কৰা বাদ দিয়ক, স্বৈৰতান্ত্ৰিক মানুহৰ নিচিনাকৈ কাম কৰা বাদ দিয়ক, আৰু অসমৰ মানুহৰ কল্যাণৰ কাৰণে অসমৰ মানুহৰ লগত আলোচনা কৰি সুস্থিৰভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ব্যৱস্থা লওঁ। বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ খবৰ ল'বৰ কাৰণে আহিছিলোঁ। বিশেষকৈ এই চুইচ গেটৰ পৰা পাৰ হৈ দিলে, ব্ৰহ্মপুত্ৰৰ এটা খুঁটি পাৰ হৈ দিলে লাখ লাখ মানুহ চৰ অঞ্চলত বসবাস কৰে, আৰু এইবাৰ বানপানীয়ে চৰ অঞ্চলৰ মৰাপাট খেতিটো নষ্ট কৰা আমি দেখিবলৈ পাইছোঁ। মাকৈ খেতিটো একেবাৰে ধ্বংস হৈ গৈছে। মাকৈ খেতি ইয়াতে আপোনালোকে সকলোৱে জানে যে এই অঞ্চলত এখন ডাঙৰ মাকৈ বজাৰো আছে। মাকৈ খেতিটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে, আৰু খৰিৰ কাৰণে যিটো খেতি কৰে যান্ত্ৰী, তো সেইটো আমি দেখিছোঁ যে কিছু পৰিমাণে নষ্ট হৈছে। তো মই চৰকাৰক আহ্বান জনাওঁ যে আমাৰ খেতিয়কসকলৰ যিবিলাক খেতি নষ্ট হৈছে, বিশেষকৈ মাকৈ খেতিটো নষ্ট হৈছে, আৰু 2 নম্বৰ মৰাপাটবিলাকৰো নষ্ট হৈ যাব, কাৰণ মৰাপাটত যিধৰণে পানী উঠিছে তাৰপিছত শিপা ওলাই যাব, গতিকে মৰাপাটবিলাকৰ লোকচান হ'ব। আৰু এনেও মৰাপাট খেতিত বৰ বেছি লাভ নহয়, অকল ঠাৰিডালহে লাভ থাকেগৈ লাষ্টত গৈ। সেইডাল বিক্ৰী কৰি পোৱা পইচাটোৰ বাহিৰে বা সেইটো খৰি হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে বাকী একো লাভেই নাথাকে। গতিকে এই মুহূৰ্তত মই অসমৰ খেতিয়কসকলৰ যিবিলাক
তেওঁলোকৰ খেতি লোকচান হৈছে সকলো খেতিৰ কাৰণে উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। দ্বিতীয় কথাটো হ'ল এই অঞ্চললৈ যেতিয়া আহিছিলোঁ চুইচ গেট এলেকালৈ, ইয়াত দেখিলোঁ যে এই ব্ৰহ্মপুত্ৰ সুঁতিটোৰ ওপৰত এখন দলঙৰ খুব প্ৰয়োজন। এই দলংখন যদি দি দিয়া যায় তেতিয়াহ'লে ইয়াত থকা 60টামান চৰ আছে, 60টামান চৰত থকা 10-15 লাখ মানুহৰ কাৰণে এইটো বহুত উপকাৰ হ'ব। মই অসম চৰকাৰক আহ্বান জনাওঁ যে ধিং সমষ্টিৰ চুইচ গেট এলেকাত ব্ৰহ্মপুত্ৰৰ যিটো সুঁতি আছে সেই সুঁতিটোৰ ওপৰত এখন দলং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মোক ৰাইজে কৈ আছে যে ইয়াৰ স্থানীয় MLA আমিনুল ইছলাম তেখেতে বহুতবাৰ এইটো প্ৰতিশ্ৰুতি দিলে দলংখনৰ, কিন্তু এতিয়ালৈকে নিৰ্মাণ কৰিব পৰা নাই। ইয়াৰ প্ৰাক্তন আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়ায়ো এই দলংখন নিৰ্মাণৰ কথা কৈছিলে, কিন্তু এতিয়ালৈকে হৈ উঠা নাই বুলি মোৰ ৰাইজে কৈ আছে। গতিকে মই চৰকাৰক আহ্বান জনাম যে 8 লাখ, 10 লাখ, 15 লাখ মানুহ যিটো অঞ্চলত বসবাস কৰে, গোটেই চৰ অঞ্চলৰ মানুহৰ কাৰণে হস্পিটেললৈ অহাৰ ৰাস্তা, চৰ অঞ্চলৰ মানুহৰ কাৰণে স্কুললৈ কলেজলৈ অহাৰ ৰাস্তা, যিহেতু এইটোৱে ৰাস্তা, গতিকে মই এই ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ ওপৰত চুইচ গেট অঞ্চলত ধিং সমষ্টিৰ চুইচ গেট অঞ্চলত এখন পকী দলং নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰক আজি ইয়াৰ পৰা আহ্বান জনাইছোঁ। এইটো অত্যন্ত প্ৰয়োজন। অসমৰ সংখ্যালঘু ৰাইজ ইয়াতে যথেষ্ট পৰিমাণে কষ্টত বসবাস কৰিছে। মই আশা কৰিম যে চৰকাৰে চুইচ গেট অঞ্চলত এখন পকী দলং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। APSCৰ দৰে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ আন এটা কথা কৈ ল'ব খুজিছোঁ, আজি দুদিনমানৰ আগতে আমাৰ এই অঞ্চলতে ৰৌমাৰী বিলত মাছ মাৰিবলৈ যোৱা বুলি দুজন খেতিয়কক ককায়েক আৰু ভায়েক দুজনক গুলীয়াই হত্যা কৰিছিলে বন্ধুলৈ। মানে কেইদিনমানৰ আগতে দুজন খেতিয়কৰ ওপৰত দাদাগিৰি দেখুৱাই তেওঁলোকক হত্যা কৰি দিলে, এনকাউণ্টাৰ কৰি মাৰি দিলে। 2 নম্বৰী এনকাউণ্টাৰ, ভুৱা এনকাউণ্টাৰ। দুজন খেতিয়কক মাছ মাৰিবলৈ মানে বিলত যোৱাই নাই, মথাউৰিৰ ওপৰতো উঠা নাই, মথাউৰি পাৰি হোৱা নাই, তাতেই দুজন মানুহক গুলীয়াই হত্যা কৰি দিলে। কিন্তু যেতিয়া এই ঠাইখিনিতে প্ৰায় একেবাৰে ওচৰতে এই চুইচ গেট অঞ্চলত যেতিয়া এটা বাঘে যোৱা কেইবাদিন ধৰি অত্যাচাৰ কৰি আছে মানুহক, দুজন মানুহক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ পাছত এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে GMCH। এজন মানুহো আৰু বেছিকৈ আঘাতপ্ৰাপ্ত হৈছে। কিন্তু এতিয়া কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো অস্তিত্ব নাই। এটা বাঘ ধৰিব নোৱাৰা মানুহে দুজন খেতিয়কক কিন্তু গুলীয়াই হত্যা কৰিছে। ৰাইজৰ পৰা গতিকে মই এই মুহূৰ্তত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বাঘে এই অঞ্চলৰ মানুহক যিধৰণে আক্ৰমণ কৰিলে, সেই আক্ৰমণ কৰা যিসকল মানুহ, যিসকল হস্পিটেলাইজ হৈ আছে, তেওঁলোকক যথোপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে, তেওঁলোকৰ পৰিয়ালক যথোপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে দাবী জনাইছোঁ আৰু তেওঁলোকৰ চিকিৎসাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে এই অঞ্চলতে থকা এতিয়াও সন্ত্ৰাস সৃষ্টি কৰি থকা, এই মুহূৰ্ততো সন্ত্ৰাস সৃষ্টি কৰি থকা বাঘটো অতি সোনকালে ফৰেষ্ট ডিপাৰ্টমেণ্টক ধৰিবৰ কাৰণে আৰু